নমস্কাৰ কৃষক বন্ধুসকল, আজি এটা সৰু ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিলোঁ। আপোনালোকে জানে যিহেতু মোৰ ভিডিঅ' চাই যে মই লাও খেতিৰ কাৰণে লাও পুলি ৰোপণ কৰিছোঁ আৰু লাও পুলিবিলাক বৰ্তমান কেনেকুৱা হৈছে, কেনেকুৱা গ্ৰথ হৈছে তাৰে আপডেট দিয়াৰ কাৰণে সেই সৰু ভিডিঅ'টো কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে আপোনালোকে লাইক এটা কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, এইখিনিতে দুটা কথা কৈ থওঁ যে যোনটো মোৰ লাও গছৰ গ্ৰথ সেইটো অলপ যিহেতু নেৰানেপেৰা বৰ্তমান বৰষুণ পৰি আছে গোটেই অসমত, তাৰ কাৰণে লাও গছৰ গ্ৰথটো অলপ কম হৈছে, নহ'লে ইমান দিনে হেংদালি পালে হয়। আৰু কৃষক বন্ধুসকল, এয়া দেখিছে মোটামুটি 2 ফুট বাঢ়িলে হেংদালি পাই যাব। এয়া মোৰ হেংদালি, এইটো চাওক। আৰু মই ছেকেণ্ড টাইম মই সাৰ প্ৰয়োগ কৰিব লাগিছিল, DAP আৰু পটাছ আৰু যোনটো আমি মাইক্ৰ'নিউট্ৰিয়েণ্ট বুলি কওঁ, মাইক্ৰ'নিউট্ৰিয়েণ্টটো সেইকাৰণে দিয়া হয় যাতে পৰৱৰ্তী সময়ত লাও গছত যথেষ্ট ফুল ফল আহে আৰু আমি উৎপাদন বেছিকৈ পাওঁ, তাৰ কাৰণে মাইক্ৰ'নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰিব লাগে। আৰু মই আগতো দেখাইছোঁ, এয়া চাওক, মই গুৰিত অতিৰিক্ত পানী যাতে জমা নহয়, মাটি যাতে বেছি জিকা হৈ নাথাকে তাৰ কাৰণে মই প্লাষ্টিক দি দিছিলোঁ এনেকৈ। আৰু কৃষক বন্ধুসকল, ছেকেণ্ড টাইম মই সাৰ প্ৰয়োগ কৰিব লাগিছিল, কিন্তু মই যিহেতু বতৰ বেয়া, নেৰানেপেৰা বৰষুণ পৰি আছে, তাৰ কাৰণে সাৰ প্ৰয়োগ কৰিব পৰা নাই। আৰু যেতিয়া মই সাৰ প্ৰয়োগ কৰিম, এই যোনখন আপোনালোকে বগা প্লাষ্টিক দেখিছে সেইখন মই উঠাই দি, একেবাৰে নুঠাওঁ, জাষ্ট উঠাই দি চাইডে চাইডে মই এনেকৈ ৰিং কৰি সাৰ খুৱাম, DAP আৰু পটাছ। আৰু প্ৰতিটো খলিত মই সাৰ প্ৰায় 200-250 গ্ৰাম খুৱাম। আৰু কৃষক বন্ধুসকল, এইখিনিতে মই সাৰৰ পৰিমাণ সন্দৰ্ভত এটা কথা কওঁ। আপোনালোকে যদি DAP পটাছ ব্যৱহাৰ কৰে, আপোনালোকে কি কৰিব, যদি আপোনালোকক 10 কেজি DAP লাগে, আপোনালোকে তাতে 5 কেজি পটাছ মিহলাব লাগিব। আৰু যদি আপোনালোকক 5 কেজি পটাছ DAP লাগে, আপুনি তাতে 2.5 কেজি পটাছ মিক্স কৰিব। সেইটো এটা সাৰৰ হিচাপ হয় DAP আৰু পটাছৰ। আৰু যদি আপোনালোকে 10-26-26 সাৰ ব্যৱহাৰ কৰে তেতিয়া পটাছ নিদিলেও হ'ব। আৰু আপোনালোকে অলপকৈ ইউৰিয়া দিব পাৰে, DAP পটাছ আৰু ইউৰিয়া দি। এনেকুৱা প্ৰতিটো খলিত মই 2টাকৈ পুলি ৰোপণ কৰিছোঁ। আৰু ইয়াতে মই ছেকেণ্ড টাইম যেতিয়া মই সাৰ প্ৰয়োগ কৰিম, বতৰটো অলপ ফৰকাল হ'লে, তেতিয়া মই প্ৰতিটো খলিত এগেইনষ্টত মই 200-250 গ্ৰাম সাৰ প্ৰয়োগ কৰিম আৰু সেই প্লাষ্টিকেদি ঢাকি দিম। আৰু তাৰপিছতে চাব, এই লাও গছ একেবাৰে জঁপিয়াই হেংদালি পাই যাব। এয়া হেংদালি চাইছে। কৃষক বন্ধুসকল, গছকেইটা ঠিকে থকাৰ কাৰণ এটাই যে মই মাজে মাজে ভেকুৰনাশক, যোনটো মই বিশেষকৈ ৰেডমিল গল্ড স্প্ৰে কৰোঁ আৰু তাৰ লগত অকণমান কীটনাশক দি দিওঁ। গতিকে আপোনালোকে যদি লাও খেতি কৰে তেনেকৈ কৰিব। যিহেতু অতিৰিক্ত বৰষুণ পৰি আছে, গতিকে আপোনালোকে কিন্তু ভেকুৰনাশক মাজে মাজে স্প্ৰে কৰি থাকিব লাগিব। এইবিলাক দেখিছে লাও গছবিলাক এনে ঠিকে আছে, কোনো বেমাৰ আজাৰ তেনেকৈ ধৰা নাই, অকল গ্ৰথটো কম হৈছে। যিহেতু বৰষুণ বেছিকৈ দি আছে তাৰ কাৰণে গ্ৰথটো কম হৈছে। একো নাই, যেতিয়াই বতৰটো ভাল হৈ যাব পটককৈ গ্ৰথ লৈ ল'ব। এইবিলাক মোৰ আজি সপ্তাহ 10 দিনমান হ'ল, মাজতে মই কীটনাশক স্প্ৰে কৰা নাই, কৰিব লাগিব। এয়া এটা পাত আপুনি দেখিছে, এইটো পোকে ধৰিছে, গতিকে একো নাই, সেইটো কীটনাশক যেতিয়া মই ভেকুৰনাশক স্প্ৰে কৰিম তেতিয়া ভেকুৰনাশকৰ লগত অলপমান কীটনাশক দি দিম, যিকোনো কম দামী কীটনাশক। আপোনালোকে একটেৰা দিব পাৰে বা এডমেয়াৰ দিব পাৰে, যিকোনো কম দামী কীটনাশক আপোনালোকে মিহলাই স্প্ৰে কৰিব যেতিয়া আপোনালোকে ভেকুৰনাশক স্প্ৰে কৰিব। এয়া চাওক, প্ৰতিটো গছ ভালেই আছে। আৰু কৃষক বন্ধুসকল, এইখিনিতে চাওক, মই এটা বস্তু দেখাইছোঁ, ইয়াতে তামোলৰ পুলি ৰোপণ কৰা হৈছে আৰু তাৰ মাজে মাজে মই এনেকৈ লাও খেতি কৰিছোঁ। সেইটো এটা খলি, এইটো এটা খলি,
গতিকে এনেকৈ কৰিছোঁ। একো নাই, যিহেতু তামোলৰ গছবিলাক সৰু হৈ আছে, গতিকে ইয়াতে আৰু 2-3 বছৰ এনেধৰণৰ খেতি কৰিব পৰা যাব। লাও হওক বা জিকা হওক, এনেকৈ কৰিব পৰা যাব। এয়া দেখিছে, মোটামুটি সপ্তাহৰ ভিতৰত মোৰ লাও গছবিলাক হেংদালি পাই যাব। আৰু মই হেংদালি বাঁহ আৰু সূতাৰে তৈয়াৰ কৰিছোঁ। গতিকে সেই হেংদালি কেনেকৈ প্ৰস্তুত কৰা হয়, আপোনালোকে যদি জানিব বিচাৰে, যদি ভিডিঅ' প্ৰস্তুত কৰিব লাগে, মই ভিডিঅ' বনাই দিম। তো কৃষক বন্ধুসকল, বিশেষ একো নাই, অকল মোৰ লাও গছকেইটা কেনেকুৱা গ্ৰথ লৈছে আৰু কেনেকুৱা আছে, কিবা বেমাৰ আজাৰে ধৰিলে নেকি এই বৰষুণত, যিহেতু নেৰানেপেৰা বৰষুণ পৰি আছে, সেইখিনি তথ্য বা গছকেইটা আপোনালোকক দিয়াৰ কাৰণে মই আজি এই সৰু ভিডিঅ'টো কৰিলোঁ। এয়া আপোনালোকে দেখিব পাইছে, এতিয়াও বৰষুণ পৰিয়েই আছে। মই ছাতি লৈ ভিডিঅ' কৰি আছোঁ। এয়া চাওক। কৃষক বন্ধুসকল, মই এটাই কথা ক'ম যে আপোনালোকে যদি এই বৰষুণৰ বতৰত খেতি কৰিব বিচাৰে বা কৰিছে, আপোনালোকে কিন্তু মাজে মাজে ভেঁকুৰনাশক স্প্ৰে' কৰাটো নেৰিব, নহ'লে কিন্তু বিভিন্ন বেমাৰ আজাৰ ধৰি আপোনাৰ গছ বা খেতি নষ্ট হ'ব। গতিকে আপোনালোকে প্ৰথম হ'ল আপোনালোকে ভেঁকুৰনাশক স্প্ৰে' কৰি থাকিব মাজে মাজে, যেতিয়াই বতৰ ফৰকাল হয়, যি 2-4 ঘণ্টাৰ কাৰণে আপোনালোকে বতৰ ভাল হয়, সেইখিনি সময়ত আপোনালোকে স্প্ৰে' কৰিব ভেঁকুৰনাশক। আপোনালোকে কম দামী কিছুমান ফাংগিচাইড আছে বা ভেঁকুৰনাশক আছে, যেনেকুৱা ধৰক চাপ বা বেবিষ্টিন, কিন্তু সেইবিলাক অলপ কম কামত দিয়ে। গতিকে আপোনালোকে টাটা মাষ্টাৰ নাইবা ৰেডমিল গ'ল্ড স্প্ৰে' কৰিলে বেছি ভাল। অলপ যিহেতু নেৰানেপেৰা বৰষুণ পৰি আছে, গতিকে আপোনালোকে ভাল ফাংগিচাইড স্প্ৰে' কৰিব লাগিব। আৰু যেতিয়া ফাংগিচাইড স্প্ৰে' কৰিব, তাৰ লগতে অলপমান কীটনাশক মিক্স কৰি আপোনালোকে স্প্ৰে' কৰিব। তাৰপিছত দেখিব যে আপোনালোকৰ লাও গছত কোনো বেমাৰ আজাৰে নধৰে। চাওক, ইমান নেৰানেপেৰা বৰষুণ পৰি আছে, তথাপি মোৰ লাও গছকেইটা ভালে আছে। আৰু কৃষক বন্ধুসকল, এতিয়াও লাও খেতি কৰাৰ কাৰণে যথেষ্ট সময় আছে। যদি আপোনালোকে বিচাৰে যে লাও খেতি কৰিম বা ব্যৱসায়িক ভিত্তিত কৰিম, গতিকে আপোনালোকে কৰিব পাৰে। এতিয়াও যদি আপোনালোকে লাও পুলি ৰোপণ কৰে বা লাওৰ পুলি প্ৰস্তুত কৰি যদি আপোনালোকে খেতিত লগায়, এতিয়াও আপোনালোকে যথেষ্ট লাভ পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টো মই এইখিনি এটা তথ্য দিয়াৰ কাৰণেই কৰিলোঁ, বিশেষ একো নাই। গতিকে ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু কি খেতিৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্টত জনাব, মই নিশ্চয় ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। এয়া দেখিছে, লাওৰ গ্ৰথটো ঠিকেই আছে, মাত্ৰ বতৰটো ভাল হ'লেই পটককৈ গ্ৰথ লৈ ল'ব গছকেইটা আৰু হেংদালি পাই যাব। এয়া দেখিছে, হেংদালি পাওঁ হৈছে মোটামুটি, আৰু 2 ফুট পিছতে হেংদালি পাই যাব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, গতিকে ভিডিঅ'টো আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে, আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। কৃষক বন্ধুসকল, ভিডিঅ'টো আজি ইমানে। ধন্যবাদ।